এইবাৰ সকলোকে অৰুণোদয় আঁচনি দিম, তোমালোকে ইয়াত ডকুমেণ্টছবোৰ জমা দিয়াহি। আমি সেইমতে সকলোৱে তেনেকৈ দিছোঁ আৰু দিওঁতেও আমাৰ ফটো মৰা জেৰেক্স কৰা সেইবোৰ তাতো কেইবাটকা দুবাৰ তিনিবাৰ খৰচ হৈছে। সেইবোৰ বাৰু নধৰোৱে, হ'লেও আমাৰ পাবলগীয়া এই মানুহখিনিক অৰুণোদয় আঁচনিটো প্ৰদান কৰিলে আমি ভাল পাওঁ। এই কালি ফোন কৰিলোঁ এগৰাকীয়েতো ফোনেই ৰিচিভ নকৰে আৰু এজনে ফোন ৰিচিভ কৰি কৈছে বোলে তোমালোকে আজি নতুনকৈ মই আকৌ এখন লিষ্ট পঠিয়াইছোঁ, সেইখনত তোমালোকৰ নাম ভৰাই দিম, তোমালোকে আকৌ ৰেচন কাৰ্ডৰ ফটো মোলৈ পঠিয়াই দিয়া। তেওঁলোকে কালিয়ে সেই সকলো অৰুণোদয় ফৰ্ম জমা দিলেগৈ আৰু আকৌ মানে ফটো মাৰি তেওঁলোকক আকৌ পঠিয়াম বুলি কোৱা মানে সেইবোৰ সকলো ভুৱা কথা। আমাক মানে হেৰি কৰি থ'বলৈ মহিলাসকল সকলো উত্তেজনা হৈছে নহয়, সেইকাৰণে দমন কৰি থ'বলৈ তেওঁলোকে নানা ভুৱা লিষ্ট পঠিয়াইছে আমালৈ আৰু নানা ভুৱা বাতৰি পঠিয়াইছে আকৌ তোমালোকক দিম বুলি। গতিকে এই ওপৰৰ পৰা মানে এই প্ৰক্ৰিয়াটো তদন্ত কৰিব লাগে। তেওঁলোকে ভালকৈ মানে হেৰিটো কৰিছে নাই, মানে দিয়া প্ৰক্ৰিয়াটো শুদ্ধকৈ কৰিছে নাই, তদন্ত কৰিব লাগে। আমাৰ অভিযোগ মানে এতিয়া যি অৰুণোদয় আঁচনি 0.3 নতুনকৈ আহিছে অৰুণোদয় আঁচনি, সেই লিষ্টখনত মানে আমাৰ এইখিনি যিখিনি বিশেষভাৱে মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকৰ নাম কৰ্তন গৈছে। যিসকলে বিগত এবছৰ ধৰি পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে। যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকেতো পোৱাই নাই বহুতে, কিন্তু যিকেইগৰাকী মহিলাই পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে। সেয়েহে আমি গোটেইখিনি মানুহে আমাৰ ইয়াৰ মানে কাৰোৱে তেনেকৈ চাকৰি নাই, কোনো মানে উপাৰ্জন ভাল হোৱা মানুহ কোনো তেনেকৈ নাই, চব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিশেষভাৱে এটা অনুৰোধ, এই গোটেই অৰুণোদয় প্ৰক্ৰিয়াটো ভালকৈ তদন্ত কৰক আৰু যিসকল মানুহ মানে পাবলগীয়া, যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোককহে অৰুণোদয় আঁচনিখন প্ৰদান কৰক।